নমস্কাৰ। বনৰীয়া জীৱ-জন্তুক প্ৰশিক্ষণ দিয়া এক কঠোৰ কাম। ইয়াৰ ভিতৰত বনৰীয়া হাতীক প্ৰশিক্ষণ দিয়া বা শিকোৱা কামটি কঠোৰতকৈ কঠোৰ কাম। এই কামৰ বাবে বিখ্যাত ব্যক্তিজনেই হ'ল অসমৰ মৰাণ জনগোষ্ঠীৰ তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ তৰাণী গাঁৱৰ নিবাসী শৰৎ মৰাণ দেৱ। তেওঁক হাতী ফান্দী বুলি জনা যায়, যি হাতী বশ কৰাত পাকৈত। তেওঁৰ হাতী শিকোৱা পৰম্পৰাগত গীত বা নামসমূহ বিশ্বৰ মঞ্চতো সমাদৃত হৈছে। এই মহান হাতী প্ৰশিক্ষকগৰাকীয়ে অৰণ্যৰ মাজত জুপুৰি সাজি বনৰীয়া হাতীক নিজৰ কণ্ঠৰ সুৰেৰে বশ কৰে। তেওঁ নিজৰ জীৱনকালত ৯০টাৰো অধিক হাতীক প্ৰশিক্ষণ দিছে। এখেতক এইবাৰ দুলীয়াজান বিহুতলীত অনুষ্ঠিত বিহু মেলাত জনকণ্ঠ বঁটাৰে সন্মানিত কৰে। সেই অনুষ্ঠানৰ কিছু অংশ আপোনালোকলৈ আগবঢ়ালো। Mau depan di dudi doya jai sikat bario lo 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 lai ho lo 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 bogoria kai tur mare প্ৰথম ফান্দী আৰু মাউত দুজনে চিকাৰলৈ যাওঁতে এই গানটো প্ৰথম গোৱা হয়। তাৰ পাছত শংকুৰাজ কোঁৱৰে অলপ গানটো বিহু সুৰলৈ দিলে। আমাৰ গানবিলাক বিহু সুৰৰ অৱশ্যে নহয়, পিছ মুহূৰ্তত হাতী পোৱালিটো চিধা হৈ যোৱা সময়ত অকণমান ভৰটকীয়া হয় আৰু আমাৰ এই গানবোৰ প্ৰায় ধৰ্মমূলক হয়। গতিকেলৈ আমি বৰকৈ বিহু সুৰলৈ ইমান নিনো। গতিকে মই আৰু এটা গাই দিছোঁ। পৰ্বতত আছিলি গৈ বৰ কাক খাই ভৈয়ামলৈ আহিলি তই ফান্দি চেপা Jahayo lo 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 lai maro logot asili toy duli bali kai phora moloy aili toy phanik logot payo lo 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 lai holo Bye.